হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰসকল আজি তোমালোকৰ লগত লৈ আহিছোঁ তোমালোকৰ যিটো আজিৰ পৰীক্ষা হৈ গ'ল জেনেৰেল ছায়েন্সৰ এইটো কুৱেশ্যন পেপাৰৰ পৰা যিবোৰ MCQ আছে গোটেইখিনি MCQৰ শুদ্ধ উত্তৰসমূহ তোমালোকে এতিয়া মিলাই লোৱা। আৰু ইয়াৰ যিখিনি প্ৰশ্ন তোমালোকক মই কমন দিছিলোঁ 4-5টামান ভিডিঅ' বনাইছিলোঁ, তাৰ পৰা MCQ ডাঙৰ প্ৰশ্ন লং কুৱেশ্যন চব কমন পৰিছে। গতিকে ছাত্ৰসকল তোমালোকে এতিয়া MCQখিনি তোমালোকে মিলাই লোৱা। প্ৰথমৰ পৰা তোমালোকৰ প্ৰথমটো যিটো প্ৰশ্ন আছে যে ইয়াতে চোৱা, তোমালোকে যিটো প্ৰথমটো প্ৰশ্ন আছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা, ইয়াৰ প্ৰথমটো প্ৰশ্নৰ উত্তৰ হ'ব তোমালোকৰ ডি নম্বৰটো হ'ব। এইটো ইকুৱেশ্যন বেলেঞ্চ কৰিলে ইয়াৰ উত্তৰটো হ'ব ডি নম্বৰটো হ'ব ইয়াৰ উত্তৰ। তাৰ পাছৰ যিটো প্ৰশ্ন আছে তোমালোকৰ যিটো দ্বিতীয় নম্বৰ প্ৰশ্ন আছে 2 নম্বৰ প্ৰশ্ন যে তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই, গতিকে ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ এইটো হ'ব মেল্টিং অফ কেণ্ডেল। ডি নম্বৰটো হ'ব ইয়াৰ উত্তৰ। তাৰ পাছৰ 3 নম্বৰ যিটো প্ৰশ্ন আছে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব বি নম্বৰ। তাৰ পাছৰ 4 নম্বৰ প্ৰশ্ন যিটো আছে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব চি নম্বৰ। তাৰ পাছত ছাত্ৰসকল 5 নম্বৰ প্ৰশ্ন যিটো আছে 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব বি নম্বৰ বেছিক, এইটো হ'ব ইয়াৰ উত্তৰ। ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব বি নম্বৰ বেকিং ছ'ডা আৰু ৱাশ্বিং ছ'ডা। তাৰ পাছৰ যিটো 7 নম্বৰ প্ৰশ্ন আছে এই 7 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা, সেই 7ৰ তোমালোকৰ উত্তৰ হৈ যাব এ নম্বৰটো হ'ব শুদ্ধ উত্তৰ। তাৰ পাছত 6 নম্বৰ 8 তাৰ পাছত ছাত্ৰসকল 8 নম্বৰ যিটো প্ৰশ্ন আছে যে তলৰ কোনটো আটাইতকৈ ঘাত সহনশীল ধাতু, গতিকে ইয়াৰ উত্তৰটো হ'ব চি নম্বৰটো গোল্ড। তাৰ পাছৰ 9 নম্বৰ যিটো প্ৰশ্ন আছে যে যদি এ ধাতুৱে বি ধাতুক ইয়াৰ দ্ৰৱণৰ পৰা অপহৃত কৰে তেতিয়া কি হ'ব, গতিকে ইয়াৰ উত্তৰটো হ'ব এ নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পাছত তোমালোকে চোৱা 10 নম্বৰ যিটো প্ৰশ্ন আছে যে কোনটো ধাতুৰ ছালফাইড আকৰিক হ'ল চিনাবাৰ, গতিকে ইয়াৰ উত্তৰটো হ'ব মাৰ্কাৰী, যিটো বি নম্বৰ অপশ্যনত আছে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পাছৰ 11 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা যে একোটা ছালফাৰৰ অণুত সৰ্বাধিক কেইটা পৰমাণু থাকিব পাৰে, ইয়াৰ উত্তৰটো হ'ব চি নম্বৰটো 8টা। তাৰ পাছৰ প্ৰশ্নটো তোমালোকে চোৱা যে 3টা কাৰ্বন আৰু এলডিহাইড কাৰ্যকৰী মূলক থকা যৌগটোৰ নাম হ'ল, ইয়াৰ উত্তৰটো হ'ব প্ৰপানেল, যিটো ডি নম্বৰ অপশ্যন আছে ইয়াৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পাছত তোমালোকে চোৱা 13 নম্বৰ যিটো প্ৰশ্ন আছে যে জাৰক পদাৰ্থৰ ক্ষেত্ৰত তলৰ উক্তিবোৰৰ কোনটো সত্য, এইটো এও নহয় বিও নহয়। তাৰপিছত উত্তৰটো হ'ব তোমালোকৰ ইয়াৰ অৰিজিনেল উত্তৰ যিটো আছে এইটো হ'ব চি নম্বৰটো। তাৰ পাছৰ 14 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা যে পৰ্যাবৃত্ত তালিকাত থকা কোনটো ধৰ্মৰ বৰ্গ এটাত ওপৰৰ ফালে তললৈ বাঢ়ে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ যিটো অপশ্যন বি আছে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পাছৰ 15 নম্বৰ প্ৰশ্নটো তোমালোকে চাব পাৰি আছে ইয়াতে যে এইটো কিতাপৰ পৰা ডাইৰেক্ট আহিছে, গতিকে ছাত্ৰসকল এইটো সকলোৱে পাৰিছা বুলি আশা কৰিলোঁ। এইটো উত্তৰ হ'ব বি নম্বৰ। মই যিকেইটা MCQ তোমালোকৰ 5-6টামান ভিডিঅ'ত যিকেইটা MCQ দিছিলোঁ তাৰ পৰাই চব MCQ কমন পৰিছে ছাত্ৰসকল। তাৰ পাছৰ যিটো 16 নম্বৰ যিটো প্ৰশ্ন আছে এই 16 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব বি নম্বৰটো বোথ কনকেভ। ইয়াৰ পাছৰ 17 নম্বৰ যিটো প্ৰশ্ন আছে 17 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব কনভেক্স লেন্স, ইয়াৰ উত্তৰ হ'ব এ নম্বৰটো। তাৰপিছত 18 নম্বৰ যিটো প্ৰশ্ন আছে তোমালোকে ইয়াতে চাব পাৰি আছে যে অৱতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অহত থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল, লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব, গতিকে ছাত্ৰসকল ইয়াৰ উত্তৰটো হ'ব যিটো অপশ্যন নম্বৰ ডি আছে এই ডিটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। গতিকে ছাত্ৰসকল তোমালোকে আশা কৰোঁ সকলো MCQ তোমালোকে ধুনীয়াকৈ গোটেইখিনি কাৰেক্ট কৰিছা বুলি। তাৰপিছত 19 নম্বৰ যিটো প্ৰশ্ন আছে 19 নম্বৰ প্ৰশ্নটো চোৱা যে পৰিবাহীৰ তাঁৰ এডালৰ ক্ষেত্ৰত কৰা পৰীক্ষা প্ৰয়োগ কৰা ভল্টেজৰ লগত পৰিৱৰ্তিত বিদ্যুৎ তলতীয়া ধৰণে পোৱা গ'ল, গতিকে ছাত্ৰসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ যিটো অপশ্যন নম্বৰ চি আছে চি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰ পাছৰ 20 নম্বৰ যিটো প্ৰশ্ন আছে 20ৰ তোমালোকৰ উত্তৰ হ'ব চি নম্বৰটো। তাৰ পাছৰ 21 নম্বৰ যিটো প্ৰশ্ন আছে এই 21 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব এ নম্বৰ যে ক্ষেত্ৰখন তাঁৰডালৰ লম্ব ৰেখাৰে গঠিত। তাৰ পাছৰ প্ৰশ্নটো হ'ল 22 নম্বৰ যিটো প্ৰশ্ন আছে যে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান হ'ল, ইয়াৰ উত্তৰটো হ'ব অক্ষিপট ৰেটিনা। তাৰ পাছৰ যিটো 23 নম্বৰ প্ৰশ্ন আছে যে মুকলি আকাশৰ ৰং নীলা কিয় হয়, গতিকে এইটো ছাত্ৰসকল পোহৰৰ বিক্ষেপণৰ বাবে হয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰটো। তাৰপিছত 24 নম্বৰ যিটো প্ৰশ্ন আছে এইটো কিতাপৰ পৰা ডাইৰেক্ট প্ৰশ্ন, ইয়াৰ চি নম্বৰ যিটো অপশ্যন আছে যে নিউক্লিয় শক্তি এইটো হ'ব উত্তৰ। তাৰ পাছৰ প্ৰশ্নটো 25ৰ প্ৰশ্নৰ উত্তৰটো হ'ব বি নম্বৰটো। তাৰ পাছৰ লেন্সৰ এছআই একক হ'ল লেন্সৰ ক্ষমতাৰ এছআই একক হ'ল ডায়প্টাৰ, এইটো সকলোৱে জানা তোমালোকে, বি নম্বৰটো হ'ব ইয়াৰ উত্তৰ। MCQবোৰ একদম ইজি আহিছে তোমালোকৰ কাৰণে, ইমান টান অহা নাই। ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে 27 1 ইলেক্ট্ৰন ভল্টৰ মান কিমান ইয়াত সুধিছে, গতিকে ইয়াৰ উত্তৰটো হ'ব বি নম্বৰটো 1.6
602 ইনটু 10⁻⁻19 জুল। তাৰ পিছৰ প্ৰশ্নটো তোমালোকে চোৱা যে 28 নম্বৰ যিটো প্ৰশ্ন আছে যে বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে বাধা দিয়ে, গতিকে ইয়াৰ উত্তৰটো হ'ব UV ৰেডিয়েশ্যনছ, অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণ। তাৰ পাছৰ যিটো প্ৰশ্ন আছে 29 নম্বৰ প্ৰশ্নটো, ইয়াৰ উত্তৰটো হ'ব চি নম্বৰটো, জীৱাশ্ম ইন্ধন। তাৰ পাছত 30 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা যে কয়লা আৰু পেট্ৰলিয়াম গঠনৰ উৎস হ'ল, ইয়াৰ উত্তৰটো হ'ব বি নম্বৰ। তাৰপিছত 31 নম্বৰ যিটো প্ৰশ্ন আছে 31 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব এ নম্বৰ, একমুখী, ইউনিডাইৰেকশ্যনেল হ'ব এইটো উত্তৰটো। তাৰপিছত 32 নম্বৰ যিটো প্ৰশ্ন আছে এই 32 নম্বৰ এটা চিত্ৰ দিছে যে চিত্ৰত দেখুওৱাৰ দৰে এটা ইলেক্ট্ৰন থকা এখন চৌম্বক ক্ষেত্ৰত তাৰ লম্বভাৱে সোমাইছে, এইটো লম্বভাৱে সোমাইছে তোমালোকে চাব পাৰি আছা চিত্ৰত। ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলটোৰ দিশ হ'ব, গতিকে ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলটোৰ দিশ হ'ব পৃষ্ঠাৰ ভিতৰলৈ, ইনটু দ্য পেজ। ডি নম্বৰটো হ'ব ইয়াৰ উত্তৰ। তাৰপিছত 33 নম্বৰ যিটো প্ৰশ্ন আছে 33 নম্বৰ প্ৰশ্নটো এইটো কিতাপৰ পৰা আহিছে, গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো হ'ব ডি নম্বৰ যিটো অপশ্যন আছে 300 কুলম, এইটো হ'ব ইয়াৰ উত্তৰ। তাৰ পাছৰ যিটো 34 নম্বৰ কুৱেশ্যন আছে যে এমিবাই তাৰ চৌপাশৰ পৰা ডেছৰ সহায়ত খাদ্য বস্তু সংগ্ৰহ কৰে আৰু খাদ্যবৃত্তিকাৰ সৃষ্টি কৰে, গতিকে ইয়াৰ উত্তৰটো হ'ব কুটপথ, তোমালোকে সকলোৱে জানা এইটো। তাৰপিছৰ জাইলেম, এইটো তোমালোকৰ ডাইৰেক্ট কমন দিছিলোঁ তোমালোকৰ পৰীক্ষাত, তোমালোকে MCQৰ যিখিনি ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'খিনিত লাগিলে চাই ল'বা তাৰ পৰা কমন পৰিছে নে নাই। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো হ'ব ট্ৰান্সপৰ্টেশ্যন অফ ৱাটাৰ, পানীৰ পৰিবহণ হ'ব ইয়াৰ উত্তৰ, যিটো 35 নম্বৰ কুৱেশ্যন আছে। তাৰ পাছৰ যিটো 36 নম্বৰ প্ৰশ্ন আছে ইয়াৰ উত্তৰটো হ'ব বি নম্বৰ অপশ্যনটো ATP। তাৰ পাছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাবা যিটো 37 নম্বৰ প্ৰশ্ন আছে এইটো কমন প্ৰশ্ন, তোমালোকক বহুতবাৰ মই কৈছিলোঁ এইকেইটা প্ৰশ্ন ভালদৰে চাবলৈ। ইয়াৰ উত্তৰটো হ'ব চাইনেপছ, যিটো বি নম্বৰ অপশ্যন আছে। তাৰপিছৰ 38 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব এ নম্বৰটো চাইটোকাইনিন। তাৰপিছত 39 যিটো প্ৰশ্ন আছে ইয়াৰ উত্তৰটো হ'ব চেৰিবেলাম, ব্ৰেইনৰ চেৰিবেলাম যিটো আছে। তাৰপিছৰ 40 নম্বৰ যিটো কুৱেশ্যন আছে 40 কুৱেশ্যনৰ আনচাৰ হ'ব এ নম্বৰটো। তাৰপিছৰ 41 নম্বৰৰ আনচাৰটো হ'ব ডি নম্বৰ। তাৰপিছত 42 যিটো আছে 42 নম্বৰ কুৱেশ্যনৰ আনচাৰটো হ'ব এইটো শুক্ৰবাহী নলী, এইকেইটাটো স্ত্ৰী জননতন্ত্ৰ, ডিম্বাশয়, জৰায়ু আৰু ফেলোপিয়ান টিউব, এই গোটেইখিনি কি যে স্ত্ৰী জননতন্ত্ৰ। আৰু গতিকে ছাত্ৰ ছাত্ৰীসকল এই 42 নম্বৰ যিটো অপশ্যন আছে ইয়াৰ উত্তৰ কুৱেশ্যন আছে, এই কুৱেশ্যনটোৰ আনচাৰ হ'ব চি নম্বৰটো। তাৰ পাছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা 43 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব এ নম্বৰটো। তাৰ পাছৰ যিটো 44 নম্বৰ কুৱেশ্যন আছে যে 19 শতিকাত প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল, গতিকে ইয়াত এইটো সকলোৱে জানা যে চাৰ্লছ ডাৰউইনে এইটো আগবঢ়াইছিলে। ইয়াৰ উত্তৰটো হ'ব এক নম্বৰটো এ নম্বৰ। তাৰ পাছৰ যিটো 45 নম্বৰ প্ৰশ্ন আছে এই 45ৰ প্ৰশ্নটোৰ উত্তৰ হ'ব, এইটো কিতাপৰ পৰা ডাইৰেক্ট আহিছে, ইয়াৰ উত্তৰটো হ'ব চি নম্বৰটো। তাৰপিছতে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা ইয়াতে লং কুৱেশ্যন যিবোৰ আছে মানে MCQৰ বাহিৰত যিবোৰ প্ৰশ্ন আছে চবকেইটা প্ৰশ্ন সহজে আহিছে, তোমালোকে ইয়াতে চাব পাৰি আছা। তোমালোকক মই এবাৰ দেখুৱাই দি আছোঁ। নেক্সট আৰু এটা ভিডিঅ'ত এইটো যিখিনি লং কুৱেশ্যন আছিলে লং কুৱেশ্যনখিনিৰ তোমালোকৰ সলিউশ্যন দি দিম। গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকে কুৱেশ্যনখিনি চাই লোৱা, যিসকলে এইবাৰ নেক্সট ইয়াৰ তোমালোকে মেট্ৰিক দিবা সিহঁতৰ কাৰণে তোমালোকে এই নেক্সট কুৱেশ্যনখিনি চাই লোৱা। তোমালোকক অলৰেডি প্ৰায়ভাগ কুৱেশ্যনেই তোমালোকৰ কমন পৰিছে, মই যিখিনি 5-6টা ভিডিঅ'ৰ পৰা দিছিলোঁ গোটেইখিনি তোমালোকৰ মেথছ গোটেইখিনি কুৱেশ্যন তোমালোকৰ কমন পৰিছে। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।